গাইজ গুড মৰ্নিং ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। ৰাতিপুৱা উঠিলোঁ, দাঁত ব্ৰাছ কৰিলোঁ, মুখ ধুলোঁ, কিন্তু চাহ খোৱা নাই কাৰণ চাহ বনাই আছোঁ। আৰু আজি হৈছে ভোট দিব যাব লাগিব গাঁৱত, সেইকাৰণে কাম কৰি আছোঁ। কামটো জানে ৰাতিয়ে কৰি থৈছোঁ, কাঁহী বাতিবিলাক ধুই থৈ দিছোঁ, একদম চকচকীয়া কৰি ৰাতিয়ে থৈ দিছোঁ। এতিয়া চাহ বনাম, কি দি চাহ বনাম আহক দেখাই আছোঁ। আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব, লাইক শ্বেয়াৰ কৰিব, আৰু নতুন নতুন ব্লগ য'তে চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব, আৰু কমেণ্টত জনাব কেনেকুৱা লাগে ব্লগবিলাক চাই। তেনেহ'লে আহক কিহেদি চাহ খাম আজি দেখাই আছোঁ। চাহ বনাই আছোঁ, এইপিনে চাহ বহাই দিছোঁ, আৰু এইটোত হৈছে টাৱাত অলপ তেল দি দিছোঁ কাৰণ এটা চেলচেলি পিঠা বনাম। এইটো হৈছে আটা, চাউলৰ গুড়ি, নিমখ আৰু চেনি, এইখিনি দি এটা কৰি পিঠা বনাম। কাৰণ আগতো বনাইছিলোঁ মই, ৰুটিৰ নিচিনাই লাগে, ভাল লাগে খাই। আৰু বাহিৰত দেখিছেনে বৰষুণ দি আছে, গমেই পোৱা নাযায় ওপৰৰ পৰা যে বৰষুণ দি আছে। আৰু মই এইটো পাকঘৰৰ পৰা নহয়, এইটো চাবলৈ পাওঁ, এয়া গ্ৰীণ, এইটো গ্ৰীণ দেখিছেনে? এইবিলাক পাকঘৰৰ পৰা ৰাতিপুৱা উঠিয়ে এইবিলাক যে গ্ৰীণ চাবলৈ পাওঁ, ভাল লাগে। যিয়ে নহওক বাহিৰততো বৰষুণ দি আছে, কেনেকৈ ভোট দিব যাম? গাঁৱততো যাব লাগিব কাৰণ গাঁৱতে ভোট মোৰ। আৰু তেনেহ'লে চাহ বনাই ৰেডি কৰোঁ, আহি আছোঁ। আপোনালোকে কিন্তু ব্লগটো এৰি নিদিব, চাই থাকক। এতিয়া চাহ খাম, চাহ হৈ গ'ল আৰু পিঠাকেইটা বনা হৈ গ'ল দেখিছেনে এইবিলাক। আৰু ইয়াত মই কণী সিজাই দিছোঁ কাৰণ কণী বনাম দুপৰীয়া মানে বনাই থ'ম, খোৱা লোৱাটো কৰি যাবই লাগিব অলপ চলপ। আৰু দেখিছেনে বতৰটো, ভিউ চাওক আপোনালোকে, ইমান ধুনীয়া ভিউ নহয়। হাই গাইজ, চাহ খাই চব্জি বনাই আছোঁ, অলপ ভাত বনাই আছোঁ কাৰণ অলপ খাই যাম। আৰু এইটো হৈছে ৰঙালাও কণী বনাই আছোঁ, ৰঙালাও দি কণী দেখিছেনে, লোকেল কণী আৰু ৰঙালাও দি বনাই আছোঁ, ভাল লাগে খাই। আৰু চাহও খালোঁ। মই খাম জ্বলা ভাত দেখিছেনে, আহক দেখাই আছোঁ। এইটো হৈছে ভাত আৰু এইটো হৈছে জলকীয়া, ইমান মাখা জলকীয়া লৈছোঁ দেখিছেনে। আৰু এইটো ভাত, মানে ৰাতিৰে ভাত আছিল, এইটো খাম এতিয়া। মই আৰু চব্জি নাখাওঁ কাৰণ অলপ খাই লৈ একেবাৰে গা পা ধুই গৈ আছোঁ, আহি আছোঁ। আপোনালোকে ব্লগটো কিন্তু এৰি নিদিব, চাই থাকক। হাই গাইজ, ফাইনেলি এতিয়াহে ৰেডি হ'লোঁ। আৰু কাম কৰোঁতে নহয় এটা এটাকৈ ওলাই থাকে কাম কৰিলোঁ আৰু ইয়াত তলা মাৰিলোঁ, এতিয়া গৈ আছোঁ। তেনেহ'লে আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব, চাই থাকক গোটেই দিনটো কি কৰিম। এইবিলাক উঠা নামা নহয়, ঝামেলা। ল'ৰা নাযাব, ল'ৰা ৰিকিহঁতৰ ঘৰত থাকিব, তাক নমাই থৈ যাম। নহ'লে গৈ পেলাই ল'ৰা যাব নোখোজে, তাক ৰিকিহঁতৰ ঘৰত থৈ যাম। আৰু ইমান যাব ক'লো নাযায় নহয়, তাই চেহানে লগত খেলি থাকিব। আৰু ইমান মাখা জোতা ইহঁতে শুকা দিছে নহয়, আহি চাওঁ। ইহঁতৰ ফেমিলিত থাকি জোতাই দেখোন বেছি। এতিয়া যাব ওলাইছোঁ, ল'ৰাক থৈ আহিলোঁ, এতিয়া গৈ আছোঁ সৌৰৰ ঘৰত। তেনেহ'লে ব্লগটো শেষলৈকে চাই থাকক। আহি চাওঁ, মানে শহুৰৰ ঘৰত আহি চাওঁ, ইমান মাখা ৰান্ধাবাঢ়ি কৰিছে সিহঁতে। কাৰণ সকলোৱে আহে ভোট দিবলৈ, ভোটো দিয়া হয় আৰু ঘূৰা ফুৰা কৰা হয়। সকলোৱে আহে ফুৰিবলৈ, ভোট ইয়াতে, সকলোৰে ভোট ইয়াতে। আলহী আহে, মানে ননাস আহে, তাৰ ল'ৰা বোৱাৰী সকলোৱে আহে, সেইকাৰণে ইমান মাখা ৰান্ধাবাঢ়ি কৰিছে নহয়। এইবিলাক বনাইছে চিকেন, মটন আৰু দালি, মাটিমাহৰ দালি, ইমান মাখা ভাত, এইবিলাক ৰান্ধা বাঢ়া কৰিছে। আহি চাওঁ, মইতো এটামানত আহিছোঁ, মই এতিয়া নাখাওঁ, অলপখিনি খাই আহিছোঁ। আৰু এইটো হাজবেণ্ডৰ কাৰণে ওলাই ল'লোঁ ভাত। হাই গাইজ, গাঁৱত আহিছোঁ ভোট দিবলৈ, আৰু মই আহি পেট পূজা কৰিলোঁ, আগত খোৱা দোৱা কৰিলোঁ। এতিয়া যাম ভোট দিবলৈ, কাৰণ ইয়াৰ পৰা অলপ দূৰ, 5 মিনিটৰ ৰাস্তা স্কুলটো, তাতে ভোট দিবলৈ যাম। আৰু সিহঁতে ৰেডি হৈ আছে, ননদ যাওঁ, সকলোৱে একেলগে যাম। তেনেহ'লে আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাই থাকক। সকলোৱে একেলগে ৰেডি হৈছোঁ, এতিয়া যাব ওলাইছোঁ ভোট দিবলৈ। সেয়া পিছফালে সিহঁতে ৰেডি, সকলোৱে যাব ওলাইছোঁ দেখিছেনে, সকলোৱে একেলগে যাব ওলাইছোঁ। ননদ যাওঁ, ননদবিলাক আহিছে, সিহঁতৰো ভোট ইয়াত, সেইকাৰণে সিহঁতো আহে।
ঈদৰ দিনৰ নিচিনা নহয়। ঈদৰ দিনতো এনেকুৱা মানুহ নহয়, ভোটৰ দিন এনেকুৱা মানুহ হয়। এয়া সকলোৱে আমি একেলগে যাব ওলাইছোঁ। ইহঁতক ক'লো এটা ফটো উঠিলে। হাই গাইজ, খোজকাঢ়ি যাই আছোঁ এতিয়া সকলোৱে একেলগে। তেনেহ'লে চাই থাকক। আৰু এতিয়া 3টামান বাজে, ভোট দিবলৈ ওলাইছোঁ। ইয়াৰ পৰা ওচৰতে হয়, বেছি দূৰ নহয়, অলপখিনি মানে 5 মিনিটৰ ৰাস্তা স্কুলটো, তাতে গৈ আছোঁ। আৰু এইটো হৈছে ৰিফা, ননদৰ ছোৱালীটো খোজকাঢ়ি গৈ আছে। আৰু কিমান ধুনীয়া দেখিছেনে ধানৰ ভিউটো চাওক আপোনালোকে। আহিলোঁ, আহি লম্বা লাইনত সোমাইছোঁ দেই, একেবাৰে লম্বা লাইনত। 3টাত আহিছোঁ, তাও একেবাৰে লম্বা লাইনত সোমাইছোঁ। আধা ঘণ্টামান লাগিছে ভোট দিওঁতে, দেখিছেনে? একেবাৰে ডাঙৰ যাওঁ, 2 নম্বৰ যাওঁটো মই একেলগে সোমাইছোঁ। তাৰপিছত ভোট দিলোঁ, দি পেলাই এয়া পাপৰ বুট অলপ কিনি ল'ম, লৈ পেলাই যাম। আকৌ খোজকাঢ়ি যাম, অলপখিনি ৰাস্তা নহয়, সেইকাৰণে। ভোটৰ দিন আহিলে ভাল লাগে, সকলোৱে মিলি জুলি এটা খুবেই ফূৰ্তি কৰোঁ আমি একেলগে। খুবেই ধুনীয়া ফূৰ্তি এটা হয় দেই। হাই গাইজ, ফাইনেলি ভোট দি আহিলোঁ, দেখিছেনে? আৰু সকলোৱে আগতে গৈছে, মই পিছে গৈ আছোঁ। এতিয়া যাম শহুৰৰ ঘৰত। আৰু বেকগ্ৰাউণ্ডটা দেখিছেনে কিমান ধুনীয়া, একদম ধানৰ খেতি। আৰু এইবিলাক পাপৰ বুট কিনি আনিলোঁ, ইমান দোকান দিছে। তেনেহ'লে বলক। বেকগ্ৰাউণ্ডটো দেখিছেনে কিমান ধুনীয়া, ধানৰ খেতি, ভাল লাগিছে। ইপিনেও আছে আৰু ইপিনেও আছে। মোক থৈ গৈছে, দেখিছেনে আগত। আৰু যাওঁ, সিহঁতে আগতে আহিছে, মই পিছত পৰি গৈছোঁ। মানে মই ভিডিঅ' কৰি আহি আছোঁ নহয়, সেইকাৰণে। আহি পালোঁ শহুৰৰ ঘৰত। আহি পেলাই পাপৰ বুট যে কিনি আনিছোঁ, এইবিলাক সকলোৱে খাই আছোঁ। মিলি জুলি খোৱাৰ ফূৰ্তিটো নহয় বেলেগ, সেইকাৰণে খাই মজা লাগিল। তাৰপিছত খাই লৈ ওচৰৰ ঘূৰা ফুৰা কৰি আছোঁ। আহিলেতো অলপ এই ঘূৰা ফুৰা কৰোঁ, এইবিলাক নিজৰে হয়, সকলো আলহী ঘূৰা ফুৰা কৰোঁ, আহোঁ। তাৰপিছত ঘূৰা ফুৰা কৰি আহি অলপ শুইছিলোঁ, শুই পেলাই উঠিলোঁ। কাৰণ হাই গাইজ, ভোট দি আহি অলপ শুইছিলোঁ। এতিয়া সন্ধিয়া হৈ গৈছে, দেখিছেনে? যাব সময় হৈ গ'ল। আৰু ইয়াত নহয়, সন্ধিয়াও যেন কিমান পোহৰ, ভিউটো দেখিছেনে কিমান ধুনীয়া। আমি সকলোৱে বহি ইয়াত গল্প চল্প কৰিলোঁ, আড্ডা দিলোঁ। আৰু ননদবিলাক গুচি গ'ল, যাওঁতো আছে, ননদবিলাক গুচি গ'ল সিহঁতে। যিয়ে নহওক, অলপ পিছত ঘৰত যাম। ব্লগটো আপোনালোকে শেষলৈকে চাই থাকক। ভালে সময় শুইছিলোঁ, শুই পেলাই অলপ আড্ডা চাড্ডা মাৰি আছোঁ, গল্প কৰি আছোঁ। যাওঁ আৰু শাহুমাৰ লগত গল্প কৰি আছোঁ। আৰু যাওঁতো নহয়, আকৌ বনাই আছে চিকেন, ৰাতি নোখোৱাকৈ আহিবই নিদিয়ে, সেইকাৰণে ভাত খায়ে যাম। আৰু ল'ৰাটো অহা নাই, তাইৰ কিহঁতৰ ঘৰত আছে, অলপ চব্জি তব্জি লৈ যাম ভাবিছোঁ। আৰু এয়া চিকেন আৰু দালি, মাটিমাহৰ দালি, এইবিলাক দি ভাত ওলাই দিছে, খাম এতিয়া, খাই লৈ যাম। 8টামান বাজে ৰাতি। আৰু হাজবেণ্ডে খাই আছে, ময়ো খাম এতিয়া। খাই লৈ আহিলোঁ, আহি পেলাই ৰিকি ঘৰত আহিছোঁ। আহি পেলাই তাক মাতি আছোঁ, ল'ৰাক। তাই নাহিলে, তাই ৰাতি আহিব, কাৰণ খোৱা লোৱা কৰা নাই, আহিব নিদিয়ে, ৰাতি থৈ যাব ক'লে, সেইকাৰণে। আৰু গাইজ আহিলোঁ, আহি পেলাই চাহ বনাই আছোঁ, চাহ খাম এতিয়া। চাহ নোখোৱা পৰ্যন্ততো ভাল নালাগিব। আৰু এইবিলাক লৈ আহিছোঁ, গাখীৰ, এইটো এটা বটলত, এইটো এটা, 2টা শহুৰৰ ঘৰৰ পৰা লৈ আহিলোঁ। আৰু এইটো হৈছে মুৰ্গীৰ মাংস চব্জি, এইটোও লৈ আহিছোঁ। ভাতটো খাইছোঁ, এইখিনি ল'ৰাৰ কাৰণে দিছে, ল'ৰাটো যোৱা নাই। আৰু তাই ৰিকিহঁতৰ ঘৰত আছে, আহিব গ'লো, নাহে, অলপ পিছত আহিব। যিয়ে নহওক, ব্লগটো আৰু বেছি ডাঙৰ নকৰোঁ, ইয়াতে শেষ কৰিম, কাৰণ মূৰটো বিষাই আছে, অলপ চাহ খাই লওঁ। এতিয়াৰ কাৰণে ৰাখিছোঁ।